নমস্কাৰ এই মুহূৰ্তত দিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উভতি ধৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। হয়, মোতকৈ শক্তিশালী কোনো মানুহ আছে নেকি অসমত বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুত জৰুৰী খবৰ। ইয়াৰ লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হয়, মুখ্যমন্ত্ৰীৰ মন্তব্য, মোতকৈ শক্তিশালী কোনো মানুহ আছে নেকি অসমত? গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ এনে বিস্ফোৰণ। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত 4টা ফোন থাকে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। এটা ফোন অমিত শ্বাহৰ বাবে, আন এটা ফোন প্ৰমোদ বড়োক ধমকি দিবলৈ, চতুৰ্থটো ফোন কংগ্ৰেছেৰে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। গৌৰৱ গগৈয়ে বুজাই দিলে যে হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী মানুহ ভাৰতত আৰু দ্বিতীয় নাই। মোৰ এটা ফোন হাগ্ৰামা, আন এটা ফোন প্ৰমোদ বড়োলৈ যায়, তৃতীয়টো ফোন অমিত শ্বাহ, চতুৰ্থটো ফোন কংগ্ৰেছলৈ যায়। তাৰ মানে মোতকৈ শক্তিশালী মানুহ ভাৰতত কোন আছে? মই বিটিআৰত হাগ্ৰামা প্ৰমোদক হাতত ধৰি খোজকাঢ়িব পাৰোঁ। মোৰ লগত গৌৰৱ গগৈয়ে যুঁজ বাগৰ নকৰাই ভাল। 4টা ফোন থকা মানুহক লৈ বেলেগ কথা কৈ লাভ নাই। বিজেপি চৰকাৰৰ ভোট চুৰিৰ আন এক ভয়ংকৰ ৰহস্য ফাদিল। হয়, এইবাৰ ৰহস্য ফাদিল কৰিছে খোদ বিজেপি মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰক মন্তব্য। ভোট চুৰি কৰিহে লোকসভাত 79টা আসন বেছিকৈ পাইছিল বিজেপিয়ে। তাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিছে, অন্যথা ইণ্ডিয়া গোটেই চৰকাৰ গঠন কৰিলেহেঁতেন। ইয়াৰ লগতে আৰু আছে কেইবাটাও বিস্ফোৰক ৰহস্য আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। ভোট চুৰি নকৰাহেঁতেন কংগ্ৰেছ মিত্ৰজোঁটে জয়লাভ কৰিলেহেঁতেন লোকসভাত। ভোট চুৰি নোহোৱাহেঁতেন 316খন আসনেই পালেহেঁতেন কংগ্ৰেছে। 213খন আসনতে থমকি ৰলেহেঁতেন বিজেপি মিত্ৰজোঁট। খেলিমেলি নকৰিলে দেশৰ আসনত বহিলেহেঁতেন কংগ্ৰেছে। ৰাহুল গান্ধীৰ অভিযোগৰ পাছতে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে আনিছে এই অভিযোগ। ভোট চুৰি কৰিহে লোকসভাত 79খন আসন বেছিকৈ পাইছে বিজেপিয়ে। এবাৰ মছজিদত চলিল চৰকাৰৰ হাতোৰা। হয়, মছজিদত বুলডোজাৰ চলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দোলত ভাগি পৰিছে মুছলমান সমাজ। জনাইছোঁ সবিশেষ, ভিডিঅ'টি চাই থাকক। মছজিদত বুলডোজাৰ চলাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষোভত ভাঙি পৰিছে মুছলমান সমাজ। বিশ্বনাথত আজি উচ্ছেদৰ দ্বিতীয়টো দিন। ননকে ধৰি জাপৰিগুৰিৰ মছজিদত বুলডোজাৰ চলালে প্ৰশাসনে। মছজিদত বুলডোজাৰ চলোৱাৰ পিছতে হাহাকাৰ। কান্দি কান্দি বুলডোজাৰ নচলাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।